এইটো খবৰ ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বৰ্তমানলৈকে 1280 জন অবৈধ স্বামী আৰক্ষীৰ জালত পৰিছে আৰু ক'ত ক'ত কোনটো জিলাৰ কিমান ধৰা পৰিলে আপোনালোকক সবিশেষ জনাইছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। বৰ্তমানলৈকে 1280 জনৰো অধিক অবৈধ স্বামীক জালত পেলাইছে। 1280 জন অবৈধ স্বামী আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে। কোকৰাঝাৰত 85টা অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গোলাঘাটত 8 জন, নলবাৰীত 34 জন অবৈধ স্বামী ধৰা পৰিছে। ওদালগুৰিত 30 জন, হালমাৰা 35 জনক ধৰিছে। কামৰূপ 53 জন, গোৱালপাৰা 67 জন, মাজুলী 16 জনৰ লগতে বৰপেটাত 110 জনকৈ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। হোজাই 91 জন, কৰিমগঞ্জত 79 জন, লখিমপুৰত 22 জনকৈ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে। বঙাইগাঁৱত 23 জন, শিৱসাগৰত 24 জন, বিশ্বনাথত 131 জনকৈ অবৈধ স্বামীক ধৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে। বাক্সাত 15 জন, তিনিচুকীয়াত 13 জনকৈ ধৰিছে। চিৰাঙত 40 জন, নগাঁও জিলাত 74 জন ধৰিছে অসম আৰক্ষীয়ে। ইতিমধ্যে খবৰ লাভ কৰা গৈছে। বৰ্তমানৰ সংখ্যা অনুসৰি আপোনালোকক কোৱা হৈছে ইয়াৰ সংখ্যা পুনৰ বৃদ্ধি পাব পাৰে বুলি ইতিমধ্যে অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে। ধেমাজিত 23 জন, হাইলাকান্দিত 11 জন, ধুবুৰীত 134 জনকৈ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গোলাঘাটত 13 জন, চৰাইদেউত 58 জন, মৰিগাঁৱত 60 জন আৰু এনেকৈ গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাজ্য ডিষ্ট্ৰিক্টৰ পৰা ধৰি অনা হৈ আছে। এইটো সংখ্যা পুনৰ বৃদ্ধি পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি তথ্য প্ৰকাশ কৰিছে যে 50,000তকৈ অধিক স্বামী লগতে বিয়াত সহযোগ কৰা যিসকল ব্যক্তি কাজী পুৰোহিত সিহঁতকো ধৰি 50,000ৰো অধিক লোক জেলত যাব লাগিব বুলি আৰু যাবই লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। বন্ধু বান্ধৱীসকল, বহুত প্ৰতিক্ৰিয়া পোৱা গৈছে। কিছুমান প্ৰতিক্ৰিয়া আপোনালোকৰ মাজত তুলি ধৰিছোঁ। লগতে আপোনালোকৰ কি প্ৰতিক্ৰিয়া ভিডিঅ'টো কমেণ্টত জনাবলৈ নিশ্চয় অনুৰোধ জনাইছোঁ। ৰাজ্যবাসীক দিব লৈছোঁ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ মুখ খুলিছে। ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটাৰৰ জৰিয়তে টুইট কৰিছে যে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব লাগে অসম আৰক্ষীৰ আৰু কাকো ৰেহাই দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। বাল্য বিবাহক মহিলাৰ বিৰুদ্ধে অপৰাধ আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ক্ষেত্ৰতে কাকো ক্ষমা কৰি দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিক্ৰিয়া। নিশা 18শৰো অধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এইটো সংখ্যা। শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহক মহিলাৰ বিৰুদ্ধে অপৰাধ আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ৰাজ্যত ঘটিছে আন এক গুৰুত্বপূৰ্ণ খবৰ। ট্ৰেভেলাৰ লৈ কেৰালালৈ পলায়ন কৰাৰ চেষ্টা কৰিছিল 30 জনকৈ অবৈধ স্বামী আৰু ইতিমধ্যে এই 30 জনকে ট্ৰেভেলাৰ সহ আটক কৰিছে আৰক্ষীয়ে। ট্ৰেভেলাৰ সহ গ্ৰেপ্তাৰ ৰূপহীহাট আৰক্ষী। গ্ৰেপ্তাৰৰ ভয়ত সকলো অবৈধ স্বামীয়ে একগোট হৈ পলায়নৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে পিছে ট্ৰেভেলাৰখন জব্দ কৰে অসম আৰক্ষীয়ে। ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। মাটিৰ নামজাৰিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা। অফিচলৈ নোযোৱাকৈ কৰিব পাৰিব মাটিৰ নামজাৰি। ঘৰৰ পৰাই আপুনি কৰিব পাৰিব মাটিৰ নামজাৰিৰ কাম। কোনো কাৰণতে আপুনি চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে। অনলাইনত আবেদন কৰাৰ পিছত পঞ্জীভুক্ত হ'ব আপোনাৰ ভূমিখিনি। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি নামজাৰিৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। অটো মিউটেশ্যনৰ জৰিয়তে হৈ যাব আপোনাৰ কাম। আপোনাৰ মাটি নামজাৰিৰ কামটো অটো মিউটেশ্যনৰ জৰিয়তে কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 12,343 জন লোকে ইতিমধ্যে কাৰ্যালয়লৈ নোযোৱাকৈ কৰিছে এই মাটি কিনা বেচাৰ কাম। মাটিৰ নামজাৰিৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অফিচলৈ নোযোৱাকৈ আপুনি মাটিৰ নামজাৰি কৰিব পাৰিব। অফিচলৈ নোযোৱাকৈ আপুনি মাটিৰ নামজাৰিৰ কাম কৰিব পাৰিব। অনলাইনত আবেদন কৰাৰ পিছত পঞ্জীভুক্ত হ'ব পাৰে আপোনাৰ ভূমি।